নাম আৰু কি হৈছিলে ঘটনাটো? নিশা প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ, আয়ৈ বুলি কোৱা। তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউে চিঞৰিছে বুলি ভাবিছিলোঁ, কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি, মানুহ নেদেখিলোঁ। তাৰপাছত তালৈ সেইফালে গ'লোঁ, তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে খালক খালক কৰি আছে, লগত কৌস্তভ দত্ত মোৰ ল'ৰাটো আছে। মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ, মই বোলো যেনে তেনে বচাওঁ, সি মানে জোপ খাই গৈছে নহয়, উঠি গৈছে, এআঁঠুমান পানী তেল পানী আছে। তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দা এখনে ড্ৰামটো কাটি দিলোঁ। তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ, মই নচুলোঁ ভয়তে। আপোনালোকে তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে? এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে। কোনে কোনে কৰি আছে? এই মৰা ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু দীপু বুলি কয় এটা। হয় দীপু বুলি কোৱা। দুইটা কিনা চব তেল চুৰি গ'ল ন? নাজানো নহয় ক'ৰবাত কি আনে তেল, কি কথা। এই তেলটো সিহঁতি ক'ত বিকিছিলে জানে নেকি? নাজানো সেইটো কথা। হ'ব দিয়ক।